ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি চালকসকলে প্ৰটেষ্ট কৰিছিল এখন বিশেষ আইনক লৈ। নমস্কাৰ, মই তাৰিকুল ইছলাম আহিছো এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত। এই আইনখন হিট এণ্ড ৰান, এই আইনখনৰ বিষয়ে সহজ ভাষাত আপোনালোকৰ ওচৰত মই কিছুমান পইণ্ট লৈ আহিছো। কিনো হয় এইখন আইন নতুন নে আগতেও আছিল, যদি আছিল কি কি এতিয়া পৰিৱৰ্তন হল, গোটেই সাঙৰি মই সৰু ভিডিঅ' এটা আপোনালোকৰ লগত আলোচনা কৰিম। এই হিট এণ্ড ৰান আজিৰ নহয়, এইটো পুৰণি আমাৰ IPCতে আছিল। IPCৰ বিভিন্ন ছেকশ্যনত ইয়াৰ বিষয়ে তেনেকুৱাকে আলোচনা কৰা হৈছিল। আৰু সেই একেইটা বস্তু এতিয়া নতুন আমাৰ ভাৰতীয় ন্যায় সংহিতা যিখন আহি আছে, এইখনত আমাৰ কি কৰিছে, নতুনকৈ এটা আমাৰ নতুন ৰূপ দিছে, য'ত সেই আগৰ আইনখনতকৈ কিন্তু বহুত বেছি কঠোৰ আইন হিচাপে ইয়াত পৰিগণিত হৈছে। ইয়াৰ কাৰণ বহুত কেইটা আছে। বিশেষকৈ আজি আমি যদি দেখা পাওঁ, ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 50,000 জন মানুহ অকল এক্সিডেণ্টত মৃত্যু হয়। এইটো খুব ডাঙৰ কথা। গতিকে এই আইনখনে এই এক্সিডেণ্ট ৰোধ কৰাৰ এটা সুন্দৰ চিন্তাৰে এই আইনখনৰ বলবৎ কৰাৰ কাৰণে আগবাঢ়িছে। এতিয়া কথাটো হ'ল, আইন যে বনায়, আইন কাৰ কাৰণে বনায়? যাতে আমাৰ অৰ্থাৎ জনসাধাৰণৰ যাতে সেই আইনখনৰ পৰা একো অসুবিধা নহয়। এই যে আইনখন আহিল, মই ইতিমধ্যে ক'লো, সকলোবোৰ আইন মানুহৰ হিতৰ কাৰণে আহে। যদিও বা তাত কিছুমান প্ৰটেষ্ট কৰিব লগা হয়, যদি কিছুমান ভুল দেখা হয়, সেইটোকতো প্ৰটেষ্ট কৰিবই লাগিব, নহয় জানো? আৰু ইয়াৰ কিছুমান কাৰণ আছে। আইনখন নতুন যিহেতু, আমিও নতুনকৈ পঢ়িব লাগিব, নহয় জানো? কথাটো হ'ল, আমাৰ যি এক্সিডেণ্টৰ হাৰ আছিল, যে এটা বছৰত 50,000 জনতকৈও বেছি মানুহ মানে কি হয়, আমাৰ এক্সিডেণ্টত মৃত্যু হয়। এই এক্সিডেণ্টৰ হাৰটো কমোৱাৰ উদ্দেশ্যেৰে এইখন আইন অনা হৈছে, 1 নম্বৰ। 2 নম্বৰ কাৰণ হৈছে, তিক্ত সত্য কথা এইটোৱে যে আমাৰ গাড়ী চালকবোৰৰ ভিতৰত বহুতেই গাড়ী চলোৱাৰ সময়ত ড্ৰিংকছ কৰে, আৰু যাৰ কাৰণে সেই গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এক্সিডেণ্ট এটা হ'বলগীয়া হয়। এই আইনটো অহাৰ পিছত তেওঁলোকে চিনচিয়াৰ হ'ব। 3 নম্বৰ কাৰণটো এনেকুৱা হ'ব পাৰে, যিখন আমাৰ আগৰ এক্ট আছিল, IPC বা CRPC বা ইণ্ডিয়ান এভিডেন্স, আমাৰ সেইখন ব্ৰিটিছৰ যুগৰে, নহয় জানো? এতিয়া সেইখন আমাৰ নতুনকৈ আপডেট কৰিছে। গতিকে আপডেট কৰাৰ লগে লগে সেই আগৰ যিটো গাড়ীৰ চালনা, মই এটা কথা কৈছো, সেই ব্ৰিটিছৰ জামানাত গাড়ীৰ এক্সিডেণ্ট বহুত বেছি নাছিল নহয় আজিৰ সমান। তেতিয়া আমাৰ গুৱাহাটী এনেকুৱাও নাছিল, নহয় জানো? গতিকে আজি সেই সময় নাই, আজি সম্পূৰ্ণ বিপৰীত ছবি এখন আহিছে। গতিকে আজি এক্সিডেণ্টৰ হাৰো বাঢ়িছে। সেয়েহে এইখন আইন আজি মানে আপডেট কৰিছে, এইটো এটাও কাৰণ হ'ব পাৰে। আৰু যদি মই অন্য এটা কাৰণ কওঁ, যে এইটোৱে কি কৰে, ভিক্টিমক মানে বেছিকে ৰাইটছ দিছে, যাতে তেওঁলোকে প্ৰাপ্যখিনি বেছিকে পায়। মানে চাওক, ধৰা হ'ল কেতিয়াবা কিছুমানৰ এনেকুৱাকে মৃত্যু হৈ যায় এক্সিডেণ্টত, যাৰ ঘৰত উপাৰ্জনৰ মানে একমাত্ৰ উপাৰ্জনকাৰী তেওঁৱে আছিল। এই ক্ষেত্ৰত মাত্ৰ 1 লাখ বা 2 লাখ টকা দি সেই ঘৰটো কেতিয়াও চলিব নোৱাৰে। এই ক্ষেত্ৰত ভিক্টিমক মানে কিছু আৰ্থিকভাৱে টনকিয়াল কৰাৰ কাৰণে এইখন আইন সেইকাৰণে অহাৰ এটা কাৰণ হ'ব পাৰে। আৰু এটা অন্য কাৰণ হ'ব পাৰে, যে আমাৰ ৰাস্তাৰ যিটো ছেফটি, এইটো যাতে আমাৰ ইনক্ৰিজ হয়, বাঢ়ে যাতে, এইটো ক্ষেত্ৰতো আমাৰ এই আইনখন আহিব পাৰে। এতিয়া কথাটো হ'ল, এই আইনখন আজিৰ নহয়, এইখন আইন আগতেও আছিল। মই ইতিমধ্যে ক'লো, আগতে আমাৰ IPCৰ ছেকশ্যন 279ত আছিল, লগতে ছেকশ্যন 304A2 আছিল ইয়াৰ বিষয়ে। আৰু তাত কিছু কম সংখ্যক পানিছমেণ্ট আছিল, হয়তো 6 মাহ এটাত আছে, অৰ্থাৎ 279ত 6 মান্থ পানিছমেণ্ট আছিল, ইমপ্ৰিজনমেণ্ট, আৰু মানে 6 মাহ জেল, আৰু আপোনাৰ ফাইন আছিল। আৰু ইয়াতে 304A তাত আছিল আপোনাৰ আপ টু 2 years মানে জেল হ'ব পাৰে, ইমপ্ৰিজনমেণ্ট হ'ব পাৰে, আৰু লগতে ফাইন হ'ব পাৰে। এতিয়া যিখন আইন আহিছে, এই আইনখনৰ ছেকশ্যন হ'ব, এই ছেকশ্যনটো কিন্তু খেলি মেলি হৈ আছে এতিয়ালৈকে। মানে প্ৰথমতে আনিলে 104, তাৰপিছত আকৌ এইটো 104টো আকৌ চেঞ্জ হৈ 1061 হ'ল, মানে ছাবছেকশ্যন, আৰু এটা হৈছে 1062।
গতিকে 1 আৰু 2 দুটা আহিল 106 ভালকে মন দি শুনিব 106ত যদি কাৰোবাক এনেকে ধৰা হয় এৰেষ্ট কৰা হয় তেতিয়া হলে কি হ'ব জানে মই এটা সহজ উদাহৰণ দিছো যদি কোনোবা মানুহে কাৰোবাক এক্সিডেন্ট কৰি সেই মানুহজনক অৰ্থাৎ ভিকটিম জনক বা এক্সিডেন্ট হোৱা মানুহজনক যদি ততালিকে মেডিকেল লৈ যায় বা সেই সময়ত যদি পুলিচক যদি ইনফৰ্ম কৰে বা মেজিষ্ট্ৰেটক যদি ইনফৰ্ম কৰে তেতিয়া হলে তেওঁৰ পানিশমেন্ট কমি যাব অৰ্থাৎ 10 বছৰ এটা তেওঁক ধৰি দিয়া হৈছে ইমপ্ৰিজনমেন্ট সেই 10 বছৰৰ সলনি তেওঁৰ 5 বছৰলৈকে নামি আহিব আৰু ইয়াত এটা ফাইন ধৰি দিছে যাৰ নহওক যদি 7 লাখ টকাও হয় সেই 7 লাখ টকাটোৰ পৰা তাৰ কি হ'ব কমি যাব কাৰণ সেই সময়ত হিট কৰিয়ে মানুহজনক কি কৰিছিল মেডিকেলত লৈ গৈছিল গতিকে তেওঁৰ শাস্তিটো কমি যাব আৰু সেকশন যদি 1062 হয় তেতিয়া হলে কিন্তু শাস্তি বাঢ়ি যাব কাৰণ যদি মানুহজনে হিট কৰিছে আৰু পলাই গৈছে গাড়ী লৈ পলাই গৈছে হক বা কি নিজেও পলাই গৈছে তেতিয়া হলে কি হ'ব তেওঁৰ পানিশমেন্টটো এনেকুৱা হ'ব যে তেওঁক 10 বছৰ কাৰাদণ্ড দিয়া হ'ব লগতে তেওঁৰ ফাইন আপ টু 7 লাখ যেটো কৈছে গতিকে এইখিনিৰ কাৰণেই আমাৰ আজি চালক সন্থা বিভিন্ন ধৰণৰ প্ৰটেষ্ট কৰি আছে আৰু এই যে নতুন আইনখন আহিছে এই আইনখন কিন্তু অকল যে ট্ৰাক ড্ৰাইভাৰ বা বাছৰ ড্ৰাইভাৰ তেনেকুৱা কথা নহয় এইখন যিকোনো প্ৰাইভেট ভেহিকলৰ ওনাৰ যিবিলাক আছে মালিক বিলাক আছে সেই মালিকবোৰৰ ক্ষেত্ৰতো কিন্তু এইখন এপ্লিকেবল হ'ব গতিকে আশা কৰো এই আইনখন আপুনি কি ধৰণে গ্ৰহণ কৰিছে সেইটো আপোনাৰ বিচাৰযোগ্য হ'ব কাৰণ আপুনি নীতিবাচক দিশত চাই এটা ইতিবাচক দিশো আছে এইখনৰ গতিকে আমি এটাই আশা কৰো যাতে আমাৰ এক্সিডেন্টবোৰ কমি যায় হ্ৰাস হয় যাতে মানুহৰ মৃত্যুৰ হাৰ কমে বিশেষকৈ সঁচা কৈছো গাড়ী যেতিয়া চলাও ভয় লাগি যায় এনেকুৱা ট্ৰাকবোৰ স্পিডত আহে বিশেষকৈ আমাৰ নেশ্যনেল হাইৱেবোৰৰ ট্ৰাকবোৰৰ যেটো গতি নিজৰ বুকু কপি যায় কেতিয়াবা গতিকে এই আইনবোৰৰ কঠোৰতা কিন্তু এনে আহা নাই কঠোৰ কৰাৰ কাৰণ বহুত আছে গতিকে মই ভাবো যেটো হয় যদি আহেও সেইখন ভালৰ কাৰণে আহক যদি নাহে সেইখন ভালৰ কাৰণে নাহক আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষই এটো চৰকাৰৰ ফালৰ পৰাও জনাইছে যে এইখন এতিয়াই নানে কিন্তু আনিব পাৰে পিছলে গতিকে আমি সকলোৱে সজাগ হৈ থাকো যাতে আমাৰ কোনো ধৰণৰ বিপদ আপদ সম্মুখত নাহে এইখিনিয়ে কৈ আজিৰ এই ভিডিঅ'টিৰ পৰা মই বিদায় মাগিছো ধন্যবাদ